Hello viewers, welcome to Bhadra IAS Academy. আজি মই এটা টপিক লৈ পেলাই আহিছো যেটো টপিক আপোনালোকৰ আপকামিং ADRE, আসাম পুলিচ বা বিভিন্ন আসাম গভৰ্ণমেণ্টৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে। তো আমাৰ আজি টপিকটো হৈছে ভেৰিয়াছ এগ্ৰিকালচাৰ ৰেভলিউচন। তো আমি পঢ়িম ৰেভলিউচনটো নামটো পঢ়িম, যেনেকৈ গ্ৰীণ ৰেভলিউচন, ব্ৰাউন ৰেভলিউচন, ওকে ইয়েলো ৰেভলিউচন। তো এইবিলাক মিনিং কি হয় আমি হেতু চাম, মানে কোনটো ফিল্ডত এই ৰেভলিউচনটো হৈছিলে আমি হেতু চাম, আৰু লগতে এই ৰেভলিউচনৰ লগত জড়িত যিজন ইম্পৰ্টেন্ট পাৰ্সন, দ্যাট ইজ ফাদাৰ অফ দ্য ৰেভলিউচন, আমি হেতু চাম। ওকে, ইয়াত যদি মন কৰে ফাদাৰ অফ দ্য ৰেভলিউচন আমাৰ সবৰ গোটেইকেইটা ৰেভলিউচনৰ ফাদাৰ বিলাক আমাৰ ইম্পৰ্টেন্ট নহয়, যিকেইটা ইম্পৰ্টেন্ট হয় মই অকল সেইবিলাকে দিছো। ওকে, আৰু সেইবিলাকে জেনাৰেলি পৰীক্ষাত সোধে, ঠিক আছে। তো ইয়াত তোমালোকে ফাৰ্ষ্ট আমি চাওঁ গ্ৰীণ ৰেভলিউচন। তো আমি গম পাওঁ গ্ৰীণ ৰেভলিউচন মানে কি হয়, আমি সকলোৱে গম পাওঁ গ্ৰীণ ৰেভলিউচন মানে কি হয়, য'ত ফুড গ্ৰেইনৰ প্ৰডাকশ্যন ইনক্ৰিজ কৰিবৰ কাৰণে এই ষ্টেপটো বা এই ৰেভলিউচনটো অনা হৈছিলে। ওকে, ফুড গ্ৰেইন মানে বেসিক্যালি কি হয়, ৰাইচ আৰু হুইট। ওকে, বিকজ আমি ইণ্ডিয়া দেখা পাইছিলো যে ইণ্ডিয়াত আমি ৰাইচ হুইট আমি ইম্পৰ্ট কৰিবলগীয়া হৈছিলে বেলেগ দেশৰ পৰা। তো সেইটো কাৰণে কি হৈ গ'ল, আমাৰ ইণ্ডিয়াখন যাতে আমি সেলফ সাফিচিয়েন্ট হ'ব পাৰো, আমি সেইটো কাৰণে কি কৰিছিলো, ফুড গ্ৰেইন প্ৰডাকশ্যনৰ ক্ষেত্ৰত আমি গুৰুত্ব দিছিলো। তো সেই ক্ষেত্ৰত যিটো ৰেভলিউচন অনা হৈছিলে তাক কি বুলি কোৱা হয়, গ্ৰীণ ৰেভলিউচন বুলি কোৱা হয়। আৰু গ্ৰীণ ৰেভলিউচন ইণ্ডিয়াত, ওকে ইণ্ডিয়াত ইয়াৰ ফাদাৰ কোন হয়, MS স্বামীনাথন। বাট যদি আমাক সোধে ফাদাৰ অফ গ্ৰীণ ৰেভলিউচন ইন দ্য ৱৰ্ল্ড, তেতিয়াহ'লে কি হয়, MS স্বামীনাথন নহয়, তেতিয়াহ'লে কি হ'ব, নৰমেন বৰলো। ওকে, বুজি পাইছে তোমালোকে? যদি আমাক যদি সোধে নহয় যে ইণ্ডিয়াত ফাদাৰ অফ গ্ৰীণ ৰেভলিউচন কোন হয়, মানে ফাদাৰ অফ গ্ৰীণ ৰেভলিউচন ইন ইণ্ডিয়া, তো তেতিয়াহ'লে এনসাৰ কি হ'ব, MS স্বামীনাথন। বাট যদি আমাক এজ এ হোল সোধে যে ফাদাৰ অফ গ্ৰীণ ৰেভলিউচন কোন হয় গোটেই ৱৰ্ল্ডৰ, তো কি হ'ব, নৰমান বৰলো। ওকে, নেক্সট তোমালোকে চোৱা হোৱাইট ৰেভলিউচন। তো হোৱাইট ৰেভলিউচন ইয়াক কি বুলি কোৱা হয়, অপাৰেশ্যন, ইয়াক কি বুলি কোৱা হয়, ফ্লাড বুলি কোৱা হয়। তো হোৱাইট ৰেভলিউচন ইজ ৰিলেটেড টু মিল্ক এণ্ড ডেইৰী প্ৰডাক্টছ, আৰু ইয়াৰ ফাদাৰ কোন হয়, ভাৰ্গেছ কুৰিন। ওকে, ইম্পৰ্টেন্ট পাৰ্সন হয়, আৰু দেখা পোৱা গৈছে যে বিভিন্ন পৰীক্ষাত এইটো প্ৰশ্ন সোধে। ওকে, নেক্সট হৈছে ব্লু ৰেভলিউচন। তো ব্লু ৰেভলিউচন ইট ইজ ৰিলেটেড উইথ ফিছ। ওকে, তো কোনটো ফিল্ডত এই ৰেভলিউচনটো হৈছিলে, ফিছ প্ৰডাকশ্যন, আৰু ইয়াৰ ফাদাৰ কোন হয়, ডক্টৰ অৰুণ কৃষ্ণন। ওকে, নেক্সট আহিলে য়েল্লো ৰেভলিউচন। তো য়েল্লো ৰেভলিউচন ৰিলেটেড টু অইল সিড, ওকে, আৰু ইয়াৰ ফাদাৰ কোন হয়, চেম পিট্ৰোডা। ওকে, এইটো ইম্পৰ্টেন্ট হয়, চেম পিট্ৰোডা। নেক্সট আহিলে সিলভাৰ ৰেভলিউচন। তো সিলভাৰ ৰেভলিউচন কোনটো ফিল্ডত হৈছিলে, এগ আৰু পল্ট্ৰি। ওকে, এগ আৰু পল্ট্ৰি ফিল্ডত হৈছিলে, আৰু ইয়াৰ ফাদাৰ বা ইয়াৰ ক'ব গ'লে সেইখিনি সময়ত কোনে ষ্টেপটো লৈছিলে, ইম্পৰ্টেন্ট ৰোল প্লে কৰিছিলে, ইন্দিৰা গান্ধী। ওকে, আমাৰ ইণ্ডিয়াৰ ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ। ওকে, নেক্সট আমি চাওঁ গ্ৰে ৰেভলিউচন। তো গ্ৰে ৰেভলিউচন ইট ইজ ৰিলেটেড উইথ ফাৰ্টিলাইজাৰ। কোনটো ফিল্ডত হৈছিলে, ফাৰ্টিলাইজাৰ ফিল্ডত হৈছিলে, আৰু ইয়াৰ যি মানে ফাদাৰ ইমান ইম্পৰ্টেন্ট নহয়, সেইটো কাৰণে আমি ইয়াত দিয়া নাইকিয়া। ওকে, নেক্সট পিংক ৰেভলিউচন। পিংক ৰেভলিউচন ৰিলেটেড টু অনিয়ন, ফাৰ্মাচিউটিকেলছ আৰু প্ৰন, আৰু ইয়াৰ ফাদাৰ কোন হয়, দুৰ্গেশ পাটেল। ব্ৰাউন ৰেভলিউচন, ইয়াৰ কোনটো ফিল্ডত হৈছিলে, ব্ৰাউন ৰেভলিউচন, লেডাৰ, কোকোৱা আৰু নন কনভেনশ্যনেল প্ৰডাকশ্যন, আৰু ইয়াৰ ফাদাৰ কোন হয়, হীৰালাল চৌধুৰী। ওকে, নেক্সট আহিলে ৰাউণ্ড ৰেভলিউচন। কোনটো ফিল্ডত হৈছিলে, পটেটো। ওকে, ইয়াৰ ফাদাৰ ইমান ইম্পৰ্টেন্ট নহয়, সেইটো কাৰণে ইয়াত দিয়া নাইকিয়া। নেক্সট তোমালোকে চোৱা গোল্ডেন ৰেভলিউচন ৰিলেটেড টু ফ্ৰুটছ, হানি, হৰ্টিকালচাৰ ডেভেলপমেণ্ট। ওকে, আৰু ইয়াৰ ফাদাৰ ইমান ইম্পৰ্টেন্ট নহয়, সেইটো কাৰণে ইয়াত দিয়া হোৱা নাইকিয়া। নেক্সট আহিলে প্ৰটিন ৰেভলিউচন। তো প্ৰটিন ৰেভলিউচন বেসিক্যালি কি হয়, চোৱা যে সায়েন্স এণ্ড টেকনলজি ইউজ কৰি পেলাই ফুড প্ৰডাকশ্যন ইনক্ৰিজ কৰা হয়। ওকে, ইনক্ৰিজ ফুড প্ৰডাকশ্যন থ্ৰু টেকনলজি, আৰু এই যিটো তোমাৰ টাৰ্ম হয় প্ৰটিন ৰেভলিউচন, এই টাৰ্মটো কোনে কইন কৰিছিলে, নৰেন্দ্ৰ মোদী আৰু অৰুণ জেটলি। ওকে, নেক্সট আহিলে সিলভাৰ ফাইবাৰ ৰেভলিউচন। তো সিলভাৰ ফাইবাৰ ৰেভলিউচন ৰিলেটেড টু কি হয়, কটন, হয়। ওকে, ফাদাৰ ইমান ইম্পৰ্টেন্ট হোৱা নাইকিয়া, সেইটো কাৰণে আমি ইয়াত দিয়া নাইকিয়া। ওকে, নেক্সট তোমালোকে চোৱা ৰেড ৰেভলিউচন। তো ৰেড ৰেভলিউচন ৰিলেটেড টু মিট আৰু টমেটো। ওকে, আৰু ইয়াৰ ফাদাৰ কোন হয়, বিশাল তিৱাৰী।
Okay, next ahile black revolution related to petroleum products. Okay, iman important nohoy father ekane di thwa nei gia. Next ahile evergreen revolution. Evergreen revolution basically ki hoy, it is talking about sustainable agriculture. Okay, mane besi produce koribo lage with minimum ba kom resources use kori pelai jak ami sustainable boli ko. To sustainable agriculture aru ei jeto evergreen revolution hoy এই টার্মটো কোনে কইন কৰিছিলে MS স্বামীনাথনে কইন কৰিছিলে ওকে আৰু লাষ্ট আহিলে গোল্ডেন ফাইবাৰ ৰেভলিউশন দ্যাট ইজ তোমাৰ জুট ওকে ইয়া ফাদাৰ ইম্পৰ্টেন্ট নহয় হেতু কাৰণে দি থোৱা নাই এতিয়া তো এইখন টেবুল তোমালোকে মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় মই ইভেন তোমালোকৰ যেটো ভিডিও আছে না ভিডিও লিংকত মই PDF টো দি দিম তোমালোকে ডাউনলোড কৰি লব পাৰা ওকে আৰু এই যিখন লিষ্ট দি থোৱা আছে দেখা পোৱা গৈছে যে আমাৰ আসাম গভৰ্ণমেণ্টে বিভিন্ন পৰীক্ষাত ইয়াৰ ওপৰত কিবা না কিবা এটা প্ৰশ্ন আহে তো ইয়াত আমি অকল এই যিখিনি ফাদাৰ লিখিছো নহয় আমি এইখিনি বেসিক্যালি ইন্ডিয়াৰ পাৰ্সপেক্টিভত লিখিছো ওকে তো এই লিষ্টখন তোমালোকে পঢ়িবা মুখস্থ কৰিবা আৰু ইয়াৰ পৰা কিবা না কিবা প্ৰশ্ন আহিব পাৰে ওকে মই নেক্সট ভিডিওত এটা বেলেগ টপিক লৈ পেলাই আহিম টিল দেন থ্যাংক ইউ